HSLC আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসমূহৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ কাৰণ এইবাৰৰ পৰীক্ষাৰ বাবে এতিয়া আহি পৰিছে কেইবাটাও নতুন নিয়ম পৰীক্ষা কেন্দ্ৰৰ চেণ্টাৰ ইনচাৰ্জৰ বাবে এতিয়া কেইবাটাও গাইডলাইন জাৰি কৰা হৈছে এইবাৰ HSLC আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত নহয় প্ৰাইভেট বিদ্যালয়সমূহত ইয়াৰ লগতে কেইবাটাও নতুন গাইডলাইন জাৰি কৰা হৈছে কি নতুন গাইডলাইন আহি পৰিছে আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম HSLC আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাক লৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত এইবাৰ পৰীক্ষাৰ বাবে অনা হৈছে কেইবাটাও নতুন নিয়ম পৰীক্ষা কেন্দ্ৰৰ চেণ্টাৰ ইনচাৰ্জৰ বাবে এতিয়া কেইবাটাও গাইডলাইন জাৰি কৰা হৈছে এইবাৰ HSLC আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত নহয় প্ৰাইভেট স্কুলত নিৰীক্ষক হিচাপে নাথাকে প্ৰাইভেট বিদ্যালয়ৰ কোনো শিক্ষক সম্পূৰ্ণভাৱে চৰকাৰী শিক্ষকে পৰিচালনা কৰিব HSLC আৰু HS পৰীক্ষা নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ কান্ধতো পৰিব পৰীক্ষা কেন্দ্ৰৰ নিয়ন্ত্ৰণৰ ভাৰ স্বচ্ছভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এতিয়া লোৱা হৈছে বিশেষ সিদ্ধান্ত প্ৰাইভেট স্কুলৰ শিক্ষকে অনিয়ম কৰিলেই ল'ব নোৱাৰি বিভাগীয় ব্যৱস্থা যাৰ বাবে এতিয়া কেইবাটাও নতুনকৈ গাইডলাইন জাৰি কৰা হৈছে নিৰ্বাচনী ধামখুমীয়াৰ মাজতে অনুষ্ঠিত হ'ব এইবাৰৰ পৰীক্ষা পৰীক্ষাত বেমেজালি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে দুষ্ট চক্ৰই আগৰ দৰে প্ৰশাসনৰ সহায় নাপাব সেয়ে এতিয়া দায়িত্ব বাঢ়িব শিক্ষকসকলৰ পৰীক্ষা কেন্দ্ৰৰ নিয়ন্ত্ৰকসকলে দায়িত্ব দিব নোৱাৰিব অন্য কোনো লোকক গতিকে হাইস্কুল আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ্থীসকলৰ বাবে মুহূৰ্তত এটা অত্যন্ত ডাঙৰ খবৰ পৰীক্ষা নিয়ন্ত্ৰণত খেলিমেলি হ'লে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰশ্নকাকত থকা কক্ষত শিক্ষক শিক্ষয়িত্ৰীয়ে নিব নোৱাৰিব মোবাইল ফোন উত্তৰ বহি থকা কোঠাত CCTV চলি আছে নে নাই সেয়াও শিক্ষকেই নিৰীক্ষণ কৰিব লাগিব পৰীক্ষা নিয়ন্ত্ৰকসকলক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে এতিয়া আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ প্ৰাক মুহূৰ্তত জ্যোতি বিষ্ণু প্ৰকল্পত শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে বিশেষ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু বৈঠকৰ অন্তত HSLC আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও নতুনকৈ এতিয়া গাইডলাইন জাৰি কৰা হৈছে HSLC আৰু HS পৰীক্ষাৰ বাবে এতিয়া কেইবাটাও নতুন নিয়ম আহি পৰিছে কি নতুন নিয়ম আহি পৰিছে মন্তব্য আছে মন্তব্য আগবঢ়াইছো বহুদিনৰ পৰা মই জৈন ডাঙৰীয়াক কৈ আছিলো যে মেট্ৰিকে হওক বা হায়াৰ সেকেন্ডাৰীয়ে হওক আমি প্ৰাইভেট স্কুলত পাতিব নালাগে যিহেতু য'ত নিজৰ কেণ্ডিডেট থাকে অলপ হলেও কৰবাত কোনোবাই সমালোচনা কৰিব পাৰে আমি তাৰ পৰা দূৰত থাকিব লাগে লগতে মই জৈনক কৈছিলো যে পৰীক্ষাৰ ইনভিজিলেটৰৰ দায়িত্বও প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা চৰকাৰী স্কুলত দিব লাগে মানে এইটো নুবুজায় যে আমি প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক বেয়া পাওঁ কিন্তু চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী যিহেতু চৰকাৰক ভুল কৰিলে চৰকাৰে ডিপাৰ্টমেণ্টেল প্ৰচিডিং কৰিব পাৰে চৰকাৰে একশ্যন ল'ব পাৰে কিন্তু প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী গৰাকী যিহেতু আমাৰ কৰ্মচাৰী নহয় গতিকে আমি তেওঁলোকৰ ওপৰত বিভাগীয় ব্যৱস্থা ল'ব নোৱাৰো কাৰণে আমি এইবাৰ প্ৰাইভেট স্কুলতো চেণ্টাৰ দিয়া নাই আৰু আমি প্ৰাইভেট ইনভিজিলেটৰো ৰখা নাই যোৱা দুটা বছৰত বহুবিলাক আমাৰ শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে যোৱা 3টা বছৰত আৰু
আমাৰ কৰবাত শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা কম হলেও আমি অৰ্থাৎ IS-ৰ আণ্ডাৰত থকা শিক্ষক শিক্ষয়িত্ৰীৰ উপৰিও প্ৰয়োজন হলে এলিমেণ্টাৰী শিক্ষক শিক্ষয়িত্ৰীকো আমি ইনভিজিলেটৰৰ কাম নিশ্চিতভাৱে আমি দিব পাৰো, তাত কোনো বাধা নাথাকে। যিহেতু আমাৰ ডিপাৰ্টমেণ্ট আজিকালি এটাই হৈ গ'ল, এমালগেমেটেড ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন। প্ৰচাৰ অভিযান যেতিয়া তুংগত চলি থাকিব, আপোনালোকে পৰীক্ষা চলাব লাগিব। বিপদ কি? যেতিয়া ইলেকশ্যন হয়, ৰাজনৈতিক পৰিৱেশ হয়, আপোনালোকে কৰা ভাল কামতো কোনোবাই চৰকাৰখনক বদনাম কৰো বুলিও কোনোবাই কিবা এটা ব্যৱস্থা ল'ব পাৰে, বা কোনোবা এজন প্ৰধান শিক্ষকে কোনোবা এজন কেণ্ডিডেটক ছাপোৰ্ট কৰি আছে নজনাকৈ, ডাইৰেক্টলি ইনডাইৰেক্টলি, মনে মনে। চৰকাৰী বিষয়ে এইটো কৰিব নোৱাৰে, কিন্তু কৰাটো কোনো বাধা নাই। গধূলি কি কৰিছো? গতিকে সেই প্ৰধান শিক্ষকজনৰ এক্টিভিটিটো আনবিলাক কেণ্ডিডেটে বেয়া পাইছে। গতিকে আপোনালোকক বিপদ পেলাও বুলিও কোনোবাই জড়িত হৈ যাব পাৰে যে যেনেকে নহওক পৰীক্ষাটো আমি বেয়া কৰি দিওঁ। অইন সময়ত পুলিচ আপোনালোকৰ লগত থাকে, কিন্তু এইবাৰ পুলিচসকলৰ দায়িত্ব ইলেকশ্যন চলোৱা বেছি থাকিব। মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীতকৈ তেওঁলোকৰ দায়িত্বটো ক'ত বেছি হ'ব যে আমি ইলেকশ্যনটো ভাল কৰি পৰিচালনা কৰোঁ। সেইকাৰণে আগে পিছে যেনেকে আপোনালোকে পুলিচৰ সহায় পায়, তাতকৈ হয়তো সহায় 50% কম হ'ব পাৰে। তৃতীয়তে, আগতে কিবা এটা ঘটনা ঘটিলে আমি যদি দেখা পাওঁ যে এই ঘটনাত প্ৰধান শিক্ষক শিক্ষয়িত্ৰী জড়িত নহয়, এইটো এটা ভুল। হাতেদি কেতিয়াবা ভুল হ'ব পাৰে, কিন্তু অপৰাধ নহয়, ভুল হৈছে, তাত কোনো বেয়া ইণ্টেনশ্যন নাই। আমিও আপোনালোকৰ সমৰ্থনত দুটা এটা কথা মিডিয়াত কওঁ, কিন্তু এইবাৰ আমি কি কামত ব্যস্ত থাকিম? নিজৰ কাম। আজি যে আপোনালোকৰ মাজলৈ মই আহিছো বা শিক্ষামন্ত্ৰী আহিছে, আমাৰো মাইণ্ডটো চৰকাৰত নাই, মাইণ্ডটো আছে যে ইলেকশ্যন কেম্পেইনত বা আজি কালি ক'ত যাব লাগিব, কালি কি ক'ব লাগিব। কাৰণ মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট বিলাকে যেতিয়া যেনেকে পঢ়ি আছে, এতিয়া আমিও আমাৰ ইলেকশ্যনৰ কাৰণে আমিও পঢ়ি আছো, কাৰণ আমিও এজন প্ৰাৰ্থী। সেইকাৰণে ইলেকশ্যনটো আমি ইলেকশ্যনত ব্যস্ত থকা সময়ত পৰীক্ষাটো এবাৰ আপোনালোকে নিজে চলাব লাগিব। আৰু এই পৰীক্ষাটোত ভুল হলে চৰকাৰে ক্ষমা